নমস্কাৰ আমি সঁচাকৈ বৰ আনন্দিত এবাৰ আমাৰ নলখামাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা 2026 চনৰ অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমাৰ বিদ্যালয়ৰ পৰা 33 জন মোৰ ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে আজি ঘোষিত হোৱা ফলাফল মতে আমাৰ বিদ্যালয়ৰ পৰা 2 জন ফাৰ্ষ্ট ডিভিজন 21 জন 20 জন সেকেন্ড ডিভিজন আৰু 9 জনে থাৰ্ড ডিভিজন পাবলৈ সক্ষম হৈছে আৰু এইবাৰ আমাৰ যেটো ফলাফলৰ শতাংশ হৈছে চাব গলে 93% হয় গতিকে আমাৰ স্কুল প্ৰতিষ্ঠা হোৱাৰ পৰা যিমান বেছ অৱতীৰ্ণ হ'ল তাৰে ভিতৰত আমাৰ এই বছৰৰ ৰিজাল্ট আটাইতকৈ সন্তোষজনক হয় আমি এই সন্তোষজনক হোৱাৰ যেটো এটা ভাল ফলাফল আমি পাবলৈ সক্ষম হৈছো তাৰ আমাৰ আৰু আছে আমাৰ বিদ্যালয়ৰ আমাৰ সহকাৰী শিক্ষকসকল আৰু লগতে আমাৰ ছাত্ৰসকলে যথেষ্ট কষ্ট কৰিছে এইবাৰ গতিকে সেই কাৰণে আমি এটা ভাল ৰিজাল্ট পাবলৈ এইবাৰ সক্ষম হৈছো আমাৰ মনে আসলে খুব এটা ভাল এনেকুৱা এটা ভাল ৰিজাল্ট পালেতো সকলোৰে মনে এটা আনন্দ লাগিব ভাল লাগিব আমি উৎসাহিত হৈছো যাতে আমি পৰৱৰ্তী যিবিলাক নেকি আহিব লগা আমাৰ বেচ আহিব তেওঁলোকক যাতে আমি এনেকৈ আকৌ ভাল ৰিজাল্ট কৰিব পাৰো তাৰ কাৰণে আমি সম্পূৰ্ণভাৱে চেষ্টা চলাম আমাৰ ছাৰ বাইদেউসকলে সম্পূৰ্ণভাৱে তেওঁলোকে কষ্ট কৰিছে আৰু সেই কষ্ট ফলাফল আজি আমি পাবলৈ সক্ষম হৈছো এইবাৰ আমাৰ 33 জন আছিল মোৰ ছাত্ৰ ছাত্ৰী তাৰে 2 জন ফাৰ্ষ্ট ডিভিজন পালে আৰু 20 জনে পালে সেকেন্ড ডিভিজন আৰু 9 জনে থাৰ্ড ডিভিজন পাবলৈ সক্ষম হৈছে 2 জনৰ বিয়া হ'ল বাকি ঠিকে আছে ভাল আছিল ৰিজাল্ট আমাৰ বহুত আনন্দ লাগিছে যেহেতু আমি আমাৰ স্কুলৰ যেটো ফলাফল সেই ফলাফলটোত আমি বহুত সন্তুষ্ট আমি ছাৰ বাইদেউসকল আৰু আমাৰ যে হেড ছাৰ আছে তেওঁৰ প্ৰচেষ্টাত আমি যথেষ্টখিনি মানে কষ্ট কৰিছিলোঁ তেনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলেও কষ্ট কৰিছিলে সেইকাৰণে আমাৰ এইবাৰ ৰিজাল্টটো বহুত সন্তুষ্টজনক হৈছে সেইকাৰণে আমাৰ সকলো শিক্ষকসকলৰে আনন্দ লাগিছে